নমস্কাৰ, আজি ভিডিঅ'টোত আগবঢ়াইছোঁ ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ নাম আৰু কাৰ্যকাল। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদদেৱে 1950 চনৰ 26 জানুৱাৰীৰ পৰা 1962 চনৰ 13 মে'লৈকে ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত আছিল। ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতিৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণে 1962 চনৰ 13 মে'ৰ পৰা 1967 চনৰ 13 মে'লৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ তৃতীয়গৰাকী ৰাষ্ট্ৰপতিৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে জাকিৰ হুছেইন। তেখেতে 1967 চনৰ 13 মে'ৰ পৰা 1969 চনৰ 3 মে'লৈকে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 1969 চনৰ 3 মে'ৰ পৰা 20 জুলাইলৈকে বৰাহগিৰি ভেংকটগিৰিৰ কাৰ্যবাহী ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। 1969 চনৰ 20 জুলাইৰ পৰা 24 আগষ্টলৈকে মহম্মদ হিদায়তুল্লাহদেৱে কাৰ্যবাহী ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। চতুৰ্থ প্ৰশ্নটো হৈছে ভাৰতৰ চতুৰ্থগৰাকী ৰাষ্ট্ৰপতিৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে বৰাহগিৰি ভেংকটগিৰি। তেখেতে 1969 চনৰ 24 আগষ্টৰ পৰা 1974 চনৰ 24 আগষ্টলৈকে চতুৰ্থজন ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতিৰ নাম কি? ভাৰতৰ পঞ্চমগৰাকী ৰাষ্ট্ৰপতি হৈছে ফখৰুদ্দিন আলী আহমেদ। প্ৰথমজন অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে 1974 চনৰ 24 আগষ্টৰ পৰা 1977 চনৰ 11 ফেব্ৰুৱাৰীলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। 1977 চনৰ 11 ফেব্ৰুৱাৰীৰ পৰা 25 জুলাইলৈকে বাছাপ্পা দানাপ্পা জাট্টিদেৱে কাৰ্যবাহী ৰাষ্ট্ৰপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতিৰ নাম কি? ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতিৰ নাম হৈছে নীলম সঞ্জীৱ ৰেড্ডী। তেখেতে 1977 চনৰ 25 জুলাইৰ পৰা 1982 চনৰ 25 জুলাইলৈকে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ সপ্তমগৰাকী ৰাষ্ট্ৰপতিৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে জাইল সিং। তেওঁ 1982 চনৰ 25 জুলাইৰ পৰা 1987 চনৰ 25 জুলাইলৈকে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ অষ্টমগৰাকী ৰাষ্ট্ৰপতিৰ নাম কি? ভাৰতৰ অষ্টমগৰাকী ৰাষ্ট্ৰপতিৰ নাম হৈছে ৰামাস্বামী ভেংকটৰমন। তেখেতে 1987 চনৰ 25 জুলাইৰ পৰা 1992 চনৰ 25 জুলাইলৈকে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ নৱমগৰাকী ৰাষ্ট্ৰপতিৰ নাম কি? ভাৰতৰ নৱমগৰাকী ৰাষ্ট্ৰপতি হৈছে শংকৰদয়াল শৰ্মা। তেখেতে 1992 চনৰ 25 জুলাইৰ পৰা 1997 চনৰ 25 জুলাইলৈকে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ দশমগৰাকী ৰাষ্ট্ৰপতিৰ নাম কি? ভাৰতৰ দশমগৰাকী ৰাষ্ট্ৰপতিৰ নাম হৈছে KR নাৰায়ণ। তেখেতে 1997 চনৰ 25 জুলাইৰ পৰা 2002 চনৰ 25 জুলাইলৈকে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ একাদশগৰাকী ৰাষ্ট্ৰপতিৰ নাম কি? ভাৰতৰ একাদশগৰাকী ৰাষ্ট্ৰপতিৰ নাম হৈছে ডক্টৰ APJ আব্দুল কালাম। ভাৰতৰ লৌহ মানৱৰূপে খ্যাত বিজ্ঞানী আব্দুল কালাম দেৱে 2002 চনৰ 25 জুলাইৰ পৰা 2007 চনৰ 25 জুলাইলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতিৰ নাম কি? ভাৰতৰ দ্বাদশগৰাকী ৰাষ্ট্ৰপতিৰ নাম হৈছে প্ৰতিভা দেৱী সিং পাটিল। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হৈছে প্ৰতিভা পাটিল। তেখেতে 2007 চনৰ 25 জুলাইৰ পৰা 2012 চনৰ 25 জুলাইলৈকে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ ত্ৰয়োদশগৰাকী ৰাষ্ট্ৰপতিৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে প্ৰণৱ মুখাৰ্জী। 2012 চনৰ 25 জুলাইৰ পৰা 2017 চনৰ 25 জুলাইলৈকে প্ৰণৱ মুখাৰ্জীয়ে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে ভাৰতৰ চতুৰ্দশগৰাকী ৰাষ্ট্ৰপতিৰ নাম কি? ভাৰতৰ চতুৰ্দশগৰাকী ৰাষ্ট্ৰপতি হৈছে ৰামনাথ কোবিন্দ। 2017 চনৰ 25 জুলাইৰ পৰা 2022 চনৰ 25 জুলাইলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ পঞ্চদশগৰাকী ৰাষ্ট্ৰপতিৰ নাম কি? ভাৰতৰ পঞ্চদশগৰাকী ৰাষ্ট্ৰপতিৰ নাম হৈছে দ্ৰৌপদী মুৰ্মু। দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। তেখেতে 2022 চনৰ 25 জুলাইৰ পৰা বৰ্তমানলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। আজি ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে নিশ্চয় এটা লাইক কৰিব আৰু যিসকলে নতুনকৈ চেনেলটোলৈ আহিছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।